সমাগত বহাগ বিহু আৰু ৰাজ্যজুৰি এতিয়া বহাগ বিহুক লৈ ব্যাপক প্ৰস্তুতি। এনে সময়তে মই আজি উপস্থিত হৈছোহি নলবাৰীৰ এখন আগশাৰী প্ৰতিষ্ঠানত, যিখন প্ৰতিষ্ঠানত বিহুক লৈ যি বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰ বৰ্তমান প্ৰস্তুত কৰি থকা হৈছে। প্ৰায় 50 বছৰ পুৰণি এই প্ৰতিষ্ঠানখনত ভট্ট নামৰ এজন যুৱকে, সেই যুৱকজনে তেওঁ ঢোল, খোল তথা তবলা আদি তেওঁ নিৰ্মাণ কৰি আহিছে আৰু প্ৰতি বছৰে বিহুৰ প্ৰাক মুহূৰ্তত এনেধৰণে তেওঁলোকে যি সেই ব্যস্ততা তেওঁলোকৰ যথেষ্ট বৃদ্ধি পায়। মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। নামটো কি আছিলে? মোৰ শ্ৰী ভট্ট দাস। ভট্ট দাস। বিহুৰ সময়ত আপোনালোকৰ এই প্ৰস্তুতি দেখিবলৈ পোৱা যায়, যথেষ্ট আপোনালোকে ব্যস্ততা দেখিবলৈ পোৱা যায়। কেনেকুৱা চাহিদা কেনেকুৱা বাৰু ইয়াৰে? চাহিদাটো আছে, বিহুৰ সময়ত যথেষ্ট হয়, সেইটোৰ কাৰণে আমি ব্যস্ত হৈ থাকোঁ। এইয়া আৰু ঢোল চোল বনাই আছোঁ ডাঙৰ। কি নিৰ্মাণ কৰা হয় ইয়াতে? বিহুৰ সময়ত ঢোল বনাওঁ, বিশেষকৈ ঢোলৰ বতৰ। বিহুৰ সময়ত তেতিয়া আমি ঢোল বনাওঁ আৰু বাকী সময়ত তবলা, খোল, নেগেৰা এইবিলাক বনাওঁ। বিহুৰ সময়ত কোনটোৰ চাহিদা যথেষ্ট বৃদ্ধি পায়? ঢোলৰ। কিমানমান বিক্ৰী হয়? ডাঙৰ ঢোল 30-40টামান বিক্ৰী হয় বিহুৰ সময়ত। আৰু বাকী সময়ত কেনেকুৱা? বাকী সময়ত তবলা, খোল, নেগেৰা। এতিয়া পূজা লৈ ছিজন লৈ তেতিয়া নেগেৰা হয়, খোল হয়, তেনেকুৱা। গ্ৰাহকৰ ভিৰ হয় যথেষ্ট বিহুৰ সময়ত ভিৰ হয় দাদা। মই এবাৰ পৰিৱেশটো দেখুৱাইছোঁ, ৰূপমে এবাৰ পৰিৱেশটো দেখুৱাই ল'ব। এনেধৰণে এই ভট্ট দাস নামৰ যিজন যুৱক, তেওঁৰ লগত দুজন তেওঁৰ সহযোগী আছে আৰু এনেধৰণে তেওঁলোকে এই বিহুৰ প্ৰাক মুহূৰ্তত ঢোলকে ধৰি বিভিন্ন আচলতে বাদ্যযন্ত্ৰ তেওঁলোকে এই মুহূৰ্তত প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু লগতে যিসমূহ গ্ৰাহক আছে, সেই গ্ৰাহকসমূহে আহি এই মুহূৰ্তত তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিছু গ্ৰাহক আছে, মই কিছু কথা পাতিম। আপুনি কিবা ক্ৰয় কৰিব আহিছে? হয়, মই ইয়াৰ পৰাই ঢোল লওঁ। আজি বহুত বছৰ হ'ল, মই ভাল পাইছোঁ, বস্তু ভাল। গতিকে এইবুলিও ঢোল ইয়াৰ পৰা নিব আহিছোঁ। নতুন ঢোল এটা বনাওঁ আৰু প্লাছ যোৱা বছৰ যিটো ঢোল বনাইছিলোঁ সেইটো অলপ মেৰামতি আছে, বাকী ভালেই। ক'ৰ পৰা আহিছে? মই মুকালমুৱা। আপোনালোকৰ বিহু দল আছে নেকি? হয়, মোৰ বিহু গ্ৰুপ আছে। মই এইবাৰ ৰঙীয়া বৰদৈচিলা বিহু চুৰি গ্ৰুপত আছোঁ। গতিকে সকলো ৰাজ্যলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভালে হ'ব এইবাৰ বিহু। কৰোণাই যোৱা বছৰ হয়তো জুৰুলা কৰিলেই বহুত ঘাট প্ৰতিঘাতৰ মাজত, তথাপিতো এইবিলো আমি 9,000 ওলাইছোঁ আৰু। এই আছিলে গ্ৰাহক। আৰু মই পুনৰবাৰ এবাৰ দেখুৱাই লৈছোঁ এই যি পৰিৱেশ, মই পৰিৱেশটো দেখুৱাই লৈছোঁ। এই যিখন প্ৰতিষ্ঠান, নলবাৰীৰ এখন আগশাৰীৰ প্ৰতিষ্ঠান, প্ৰায় 50 বছৰ ধৰি ইয়াতে ঢোল আৰু বিহুৰ যিসমূহ বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰসমূহ তেওঁলোকে নিৰ্মাণ কৰি আহিছে। আৰু বৰ্তমান যদিও তেওঁৰ যি আচলতে স্বত্বাধিকাৰী যিগৰাকী পিতৃ আছিলে, পিতৃ যদিও নাই, পুত্ৰই আচলতে এই কাম নিয়াৰিকৈ চলাই গৈছে। আৰু এনেধৰণে বিহুৰ প্ৰাক মুহূৰ্তত এই যুৱকসকলক এনেধৰণে তেওঁলোকে বিভিন্ন সঁজুলি নিৰ্মাণত আচলতে ব্যস্ত হৈ থকা এই মুহূৰ্তত পৰিলক্ষিত হৈছে।